হেৰা তপ জপ সন্যাস পৰম মহাদানে নপাৱে আমাক সাংখ্য যোগ তত্র জ্ঞানে কেৱলে ভকতি মাত্ৰ মুক কৰে বৈশ্য কহিলো উদ্ধৱ ইটো তোমাৰ ৰহস্য হে ৰাম জগতৰ ধৰ্ম কৰ্ম কৰোক সকলে মুক আত্মা বুলি যিটো জানে যোগ বলে তথাপি পবিত্ৰতাৰ নোহিত চিত্ৰ নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত ভগৱন্ত পুৰুষৰ অমৃতময় বাণী হিচাপে উদ্ধৱক যিখিনি ভক্তিৰ তত্ত্ব কথা ক'বলৈ গৈছে মোৰ কৃপালু মহাপুৰুষ শংকৰ গুৰুজনাই প্ৰকৃতাৰ্থত কোনবিধ ভক্তিৰ জৰিয়তে মানুহ বা জীৱবিলাক মুক্তি হয় এই কথাখিনি উদ্ধৱৰ আগত প্ৰকাশ কৰিছে। ইয়াত কেইটামান খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে তপ জপ সন্যাস পৰম মহাদানে নাপাৱে আমাক সাংখ্য যুগত তত্র জ্ঞান। বৰ্তমান সময়ত ভাৰতবৰ্ষত যিটো যুগ চৰ্চা চলি আছে, আজি যদি আমি এই ভাগৱতৰ মাধ্যমেদি যে যুগৰ বলেৰে ঈশ্বৰ তত্ত্বৰ কোনো সাধন নহয় বুলি যদি ক'বলৈ যোৱা যায় ভাগৱতৰ মতে, তেন্তে এটা ডাঙৰ বিতৰ্কৰ সৃষ্টি হ'ব, নহয়নে বাৰু? কাৰণ আজি ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমানখিনি ঋষি সন্যাসী আছে, যুগৰ জ্ঞান চলি আছে, যুগৰ তত্ত্ব চলি আছে, তেনে অৱস্থাত যদি যুগৰ দ্বাৰা, কাৰণ আমি বিভিন্নজনে বিভিন্ন পণ্ডিতসকলে বহু ধৰণৰ যুগৰ অনুশীলনৰ কথা আমাক উল্লেখ কৰে বা সমাজবিলাকত পাতি থকা হৈছে, যোগী হ'ব লাগিব, যোগ কৰিব লাগিব। কিন্তু মোৰ প্ৰভু মহাপুৰুষ কৃপালু গুৰুজনাই কিন্তু যুগৰ বলেৰে কিন্তু ঈশ্বৰ সাধনা নহয় বুলি এই ভাগৱতৰ মাধ্যমেদি কৈছে। তপৰ দ্বাৰা নহয়, সন্যাস ধৰ্মৰ দ্বাৰা নহয়, মহাদানৰ দ্বাৰা নহয়। ইয়াৰ অৰ্থটো কি বুলি ক'ব বিচাৰিছে যে তপ জপ সন্যাস পৰম মহাদানে নপাৱে আমাক সাংখ্য যোগ তত্ত্ব জ্ঞানে। কোনো সাংখ্য জ্ঞানৰ জৰিয়তেও মোক নেপায়। আৰু কি কৈছে, কেৱলে ভকতি মাত্ৰ মুকে কৰে বৈশ্য কহিলো উদ্ধৱ ইটো তোমাৰ ৰহস্য। জগতৰ ধৰ্মকৰ্ম কৰোক সকলে মুক আত্মা বুলি যিটো জানে যোগ বলে তথাপি পবিত্ৰতাৰ নোহিত চিত্ৰ নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কৰে। এজন যোগীয়ে তেওঁ যুগৰ বলেৰে প্ৰভু ভগৱন্তক যুগৰ বলে জানে, কিন্তু তেওঁ কিন্তু দেহটো পবিত্ৰ নহয়, পবিত্ৰ কৰিব নোৱাৰে। যোগ শব্দটোৰ অৰ্থ সংলগ্ন কৰা, সংযুক্ত কৰা। কেইটামান ব্যায়ামৰ আখৰাৰ জৰিয়তে কেইটামান নীতি নিয়ম কৰিলেই যোগ সাধন কৰা নুবুজে। মহাপুৰুষ শংকৰদেৱে কৈছে যে যোগ সেইটো যি যুগৰ বলেৰে প্ৰভু ভগৱন্তৰ লগত আত্মা আৰু পৰমাত্মাৰ লগত সংলগ্ন। যদি আত্মাই পৰমাত্মাৰ লগত সংলগ্ন কৰিবলগীয়া হয় তেতিয়াহ'লে যোগীসকলে সেই ব্যৱস্থাটো কৰি থাকে। কিন্তু যিমানেই যোগীসকলে নকৰক তেওঁলোকৰ কিন্তু আত্মা শুদ্ধি নহয়। নহয় কিয় নহয়? তেওঁলোকৰ মৃত্যুৰ ভয় থাকে। যিমানেই যোগী নহওক, যিমানেই যোগ ধ্যান নকৰক, তেওঁলোকৰ এটা জীৱনৰ সাংসাৰিক মৃত্যু ভয় আছে। গতিকে মোৰ মহাপুৰুষ শংকৰ গুৰুজনাই যোগ কোনটো কৈছে? আত্মা পৰমাত্মাৰ লগত লগ হোৱা ব্যৱস্থাটোকে যোগ। আৰু যোগীসকলে সেইটোৱে কৰি থাকে। মোৰ মহাপুৰুষে যোগটো কোনটো কৈছে? যে মুখে লোৱা ৰাম নাম হৃদয় ধৰা ৰূপ, এতেকে মুক্তি পাই বা কহিলো স্বৰূপ। দুটা বস্তু হ'লনে? মুখে ৰাম নাম, শংকৰগুৰুৱে সেইটো কথা কৈছে। তুমি মুখে ৰাম নাম লোৱা, হৃদয় ধৰা ৰূপ। মুখে নাম ল'লে আৰু লগত হৃদয়ে ৰূপটো ধৰিলে, দুটা বস্তু যোগ হ'ল নাই? তেতিয়া তোমাৰ মন আত্মাটো ঈশ্বৰৰ লগত বিলীন হৈ গুচি যোগ হৈ গুচি গ'ল। গতিকে এতিয়া যিটো আমি যুগৰ বল কৰিছে, তেওঁলোকে বহুদিন ধৰি বিভিন্ন ধৰণৰ ব্যায়াম প্ৰাণায়াম নিয়ম আঁচনিৰ জৰিয়তে যিবিলাক যোগ কৰিছে, এই যোগবিলাকে মোক নেপায়। কেলে নাপায়? সেই সময়ত স্বয়ং বিশ্বামিত্ৰ ঋষি পৰাশৰ মুনিও যোগ ভংগ হৈছে, যোগ ভংগ হৈছে।
কাৰণ যেতিয়া ৰম্ভা মেনকা স্বৰ্গৰ পৰা জমাই পঠিয়ালে বিশ্বামিত্ৰৰ নিচিনা ঋষিয়েও যুগস্থিত হৈ থাকিব নোৱাৰে। গতিকে মহাপুৰুষ শংকৰদেৱে এইবিলাক কথা জানিছে, দেখিছে, দেখি অল্পমতি মনুষ্যসকলৰ কাৰণে কলি যুগত যিটো যুগত পূৰ্বতে আছিল সেই যুগটো কেঞ্চেল। সেইটো মোৰ মহাপুৰুষ কৃপালু গুৰুজনে কৈছে যে শ্ৰৱণ আৰু কীৰ্তন, তুমি কীৰ্তন কৰা লগতে তুমি ভগৱন্তৰ ৰূপটো হৃদয়লৈ লৈ আনা। কীৰ্তন আৰু ৰূপ যেতিয়া একাকাৰ হৈ যাব তেতিয়াই যুগ সৃষ্টি হয়। দুটা বস্তু যুগ। গতিকে যিজন ধ্যানস্থ লোক ধ্যানত বহি তেওঁ যেতিয়া কীৰ্তন কৰিব, যেতিয়া নাম গাব, তেওঁ নাম আৰু ভগৱন্তৰ ৰূপ একাকাৰ কৰিব, আৰু একাকাৰ কৰাৰ লগে লগে তেওঁ কি হ'ব, যুগত সৃষ্টি হ'ব। গতিকে বাহ্যিক দিশৰ যিটো যুগ, সেই যুগৰ গ'লে কিন্তু ভগৱন্ত নাপায়। কিয় নাপায়? তেওঁলোকৰ ভক্তি নাথাকে। ভক্তি যেতিয়া থাকিব, ভক্তি হ'লে ঈশ্বৰৰ কথা জানিব, ঈশ্বৰত লীন যাব, আৰু ঈশ্বৰত যেতিয়া লীন যাব তেতিয়াহ'লে তেওঁ মৃত্যু ভয় নাথাকে। বাকী যুগী যিসকল আছে সেইসকলৰ মৃত্যু ভয় থাকিব। সাংখ্য জ্ঞানৰ কথাটো এনেধৰণৰ, সাংসাৰিক সম্বন্ধীয় যিমানখিনি কথা, এই কথাখিনি জ্ঞানটোকে সাংখ্য জ্ঞান বুলি কয়, যিটো কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক প্ৰদান কৰিছে। এই দেৱহতী প্ৰকৃতাৰ্থত এগৰাকী বিষয়ী আছিল, আৰু কপিল প্ৰভুৱে আহি তেওঁক সাংখ্য জ্ঞানৰ সম্পৰ্কে ভক্তি কথা কৈছে যে কেনেকৈ ঈশ্বৰক পোৱা যাব। আমি বিষয় গৃহস্থী সংসাৰ বিষয় সংসাৰখনত থাকি কেনেদৰে ভক্তি উপাসনা কৰি প্ৰভু ভগৱন্তৰ লগত লীন যাব পাৰি। আৰু মাতৃ দেৱহতী এই কথা কৈছিল যে মই বিষয়ত চঞ্চল, মোৰ মন স্থিৰ নহয়, স্বভাৱতে মই এগৰাকী নাৰী সুলভ মাতৃ, গতিকে মই তুমি দিয়া বা তুমি কোৱা ভক্তি সাধনখিনি কৰিবলৈ মই অক্ষম। কিয়? মই প্ৰকৃতাৰ্থত এগৰাকী চঞ্চল, যিটো আমাৰ কথা কৈ আছে। আমি প্ৰকৃতাৰ্থত চঞ্চল, যিমানবিলাক ভাগৱতে ভক্তিৰ কথা কৈ আছে সেই কথাবিলাক আমাৰ কি হয়, অনুশীলন কৰিবলৈ অপাৰ। গতিকে মই কি কৰিব লাগিব? তেতিয়া তেওঁ কৈছিলে যে তুমি সাধুৰ সংগত শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেদি তুমি ভক্তি সাধন কৰিব লাগিব। আৰু শ্ৰৱণ কীৰ্তনো যদি তুমি কৰিব নোৱাৰা তেন্তে সাধুৰ সংগৰ লগত তুমি সেৱা, অৰ্থাৎ যদি তুমি পৰিচাৰ্য কৰা, সাধুসকলক যদি সেৱা সৎকাৰ কৰা, শ্ৰদ্ধা কৰা, তেতিয়াহ'লে তাৰো তুমি ফল পাবা বুলি কপিল প্ৰভুৱে মাতৃ দেৱহতীক এই কথা কৈছিল। এতিয়া ইয়াত কি কৈছে পাছৰ অংশত, যে কেৱলে ভকতি মাত্ৰ মোকে কৰে বৈশ্য, কহিলো উদ্ধৱ এইটো তোমাৰ ৰহস্য। মই কেৱল ভকতিতহে সন্তুষ্ট, তাৰ বাদে ক'তো সন্তুষ্ট নহয়। কৰ্ম যুগত সন্তুষ্ট নহয়, জ্ঞান যুগত সন্তুষ্ট নহয়। যিমান জ্ঞানী লোকে, যিমান যোগীসকলে যেনেধৰণে তেওঁলোকে যোগ ধ্যান নকৰক, জ্ঞানীসকলে জ্ঞান মাৰ্গেৰে যিমানখিনি তেওঁলোকে যাগ যজ্ঞ পূজা পাতলৰ পৰা ধৰি মোক আৰাধনা নকৰক, কিন্তু মই এইবিলাকত সন্তুষ্ট নহয়। মই সন্তুষ্ট কেৱল ভকতি। আৰু সেই ভকতিটো ক'ত থাকে? সাধুৰ সংগ। কোনো মানুহে অকলশৰীয়াকৈ ভকতি কৰিব নোৱাৰে, আৰু অকলশৰীয়াকৈ ভকতি কৰিব নোৱাৰাৰ কাৰণে সাধু সংগক শ্ৰেষ্ঠতা দিছে। আৰু সেই সাধু সংগত মই থাকো বুলি কৈছে। না হং তিষ্ঠামি বৈকুণ্ঠে যোগিনং হৃদয় যৎস মদ ভক্ত যত গায়ন্তী তৎ তিষ্ঠামি নাৰদক প্ৰভু ভগৱন্তে কৈছে মই ক'ত থাকো? না হং তিষ্ঠামি বৈকুণ্ঠে, মই বৈকুণ্ঠটো থাকো। যোগিনং হৃদয় নৎস, মই যোগীৰ হৃদয়টো থাকো। মদ ভক্ত যত গায়ন্তী, মোৰ ভক্তসকলে যত কীৰ্তন কৰে, তৎ তিষ্ঠামি নাৰদ, মই তাতেই থাকো। এতিয়া বৰ্তমান ভগৱন্ত ইয়াত এই স্থানত, কাৰণ মোৰ ভক্তসকলে, সংগীসকলে, সাধুসকলে একতাপন্ন হৈ য'তেই মোৰ কীৰ্তন গুণ জপ কৰে মই তাতেই থাকো। মই যোগীৰ হৃদয়টো নাথাকো, বৈকুণ্ঠটো নাথাকো। এই কথাটো নাৰদক কৈছে। ভগৱন্তে যিমানবিলাক কথা বাক্য ৰাখিছে সেই বাক্য সাল সলনি নহয়, কেতিয়াও সলনি নহয়। আমি বুজাহে দৰকাৰ। এই যে কথাবিলাক ক'লে আমি যদি ভাবো হয় জানো, থাকে জানো, এইটোৱে হ'ব আমাৰ সুদৃঢ় বিশ্বাস নাই। কাৰণ থাকে, হয়, তেওঁ কৈ থৈছে কাৰ আগত? উদ্ধৱৰ আগত কৈছে, অৰ্জুনৰ আগত কৈছে। গীতাত তেওঁ নিজৰ মুখৰ বাণী, উদ্ধৱক তেওঁ বৈকুণ্ঠ পুৰাণৰ সময়ত নিজ মুখেৰে কৈ গৈছে। মাত্ৰ আমি অল্পমতি মনুষ্য, আমাৰ দম্ভ অহংকাৰে হৃদয়খন ভৰি থকাৰ কাৰণে সেই কথাবিলাক হয় জানো? কাৰণ কেলে? আমি নিজৰ ওপৰতে আমাৰ বিশ্বাস নাই। গতিকে আমি সেইবিলাক কথা বিশ্বাস কৰিবলৈ যাব নোৱাৰোঁ। কাৰণ আমি ভোগবাদী সমাজত ভোগত থাকোঁ। আমাৰ দুখ ওলাই পাইছে নধৰে, আমাৰ সমস্যাই জৰ্জৰিত। আমি কোনোদিন সেই কথাবিলাক সত্যতা প্ৰমাণ কৰিবলৈ আগবাঢ়ি যাব নোৱাৰোঁ। ভগৱন্তে কিন্তু নিজে কৈছে। এই কথাটো প্ৰমাণ এইকাৰণে কৰিব নোৱাৰে, কাৰণ ভগৱন্তক এই কলিযুগত লোকসকলে চৰ্মচকুৰে দৰ্শন কৰিব নোৱাৰে, প্ৰত্যক্ষ দৃষ্টিৰে চাব নোৱাৰে। তেওঁ পৰোক্ষ দৃষ্টিৰে চাব লাগিব। অৰ্থাৎ কৈছে উদ্ধৱক যে মোক ভক্তসকলে প্ৰত্যক্ষভাৱে লগ নাপায়। কেনেধৰণে পাব? নামৰ জৰিয়তে পাব। কেনেধৰণে পাব? সাধুৰ সংগত পাব। সাধুৰ সংগত ভকতি কৰিলে পাব। শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি তেওঁ অন্তৰত অনুৰক্ত হৈ যেতিয়া, অনুধাৱন হৈ যেতিয়া মোক ভক্তি কৰিব, আৰু তেতিয়াই মই তেওঁ হৃদয়ত সেই ভক্তজনহে তেওঁ মোক উপস্থিতি বা মোৰ অনুভৱ অনুকৰণ কৰিব পাৰিব। মই যদিও ওপৰতে আছোঁ,
কিন্তু প্ৰকৃত ভক্তিৰ অভাৱত মোক নাপাওঁ। এই কথাটা কিন্তু গতিকে ভগৱন্তৰ মুখৰ বাণী হিচাপে আজি এই অনুষ্ঠানত কিন্তু প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ আৰু যোগীৰ হৃদয়ে এই আহি আমাৰ মাজত আছে। গতিকে আমি একান্তভাৱে ভগৱন্তৰ চৰণ সান্নিধ্য পাবলৈ চেষ্টা কৰাটো আমাৰ বাঞ্ছনীয়। ইয়াৰ পাছত আমাক কি কৈছে, হে ৰাম জগতৰ ধৰ্ম কৰ্ম কৰো সকলে, মোক আত্মা বুলি যিটো জানে যুগ বলে, তথাপি পবিত্ৰ তাৰ অনুহিত অনুচিত্ৰ, নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। তেওঁলোকৰ মৃত্যু ভয় নাথাকে বা জ্ঞানীসকলৰ মৃত্যু ভয় নাথাকে। জ্ঞানী বুলি আমি কাক কোৱা? আমি যদি চাওঁ জ্ঞানী শব্দটোৰ অৰ্থ, আমি জ্ঞানী বুলি কাক কোৱা? শাস্ত্ৰত জ্ঞানী অৰ্থ বেলেগ ধৰণে, আধ্যাত্মিক দৃষ্টিত জ্ঞানী অৰ্থ বেলেগ ধৰণে ভাঙিছে। আমি হয়তো জ্ঞানী বুলি কম, বহুত পঢ়িছে, বহুত ডক্টৰেট উপাধি লাভ কৰিছে, বিজ্ঞানী হৈছে বা শাস্ত্ৰ বেদ জানিছে, আমি সেইসকলক জ্ঞানী বুলি কম, নহয় নে বাৰু? কিন্তু আধ্যাত্মিক দৃষ্টিয়ে ভাগৱতে কিন্তু সেইসকলক জ্ঞানী বুলি কোৱা নাই। কোনসকলক জ্ঞানী বুলি কৈছে? যে এই জগতত প্ৰকৃতাৰ্থত ভগৱন্ত প্ৰভুৱে যে সঁচা অৰ্থত আছে চৈতন্য স্বৰূপ, বাকী পৃথিৱীৰ সকলো বস্তু যে মিছা, এই কথাটো যাৰ উপলব্ধি হৈছে সেইজনকে জ্ঞানী বুলি কৈছে। সেইজনকে জ্ঞানী বুলি কৈছে। হৰিহে কেৱলে সঁচা, ৰাম 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 ৰাম, কান্ত বিনে মিছা যত দেখা শুনা মান। এই কথাটো যাৰ উপলব্ধি হৈছে সেইজনকে আধ্যাত্মিক দৃষ্টিত ভাগৱতে জ্ঞানী লোক বুলি কৈছে। কাৰণ তেওঁ জ্ঞান উপজিলে, তেওঁ সত্য কোনটো বস্তু অসত্য কোনটো বস্তু তেওঁ ভাৱমান হ'ল, উপলব্ধি হ'ল। বাকী যিমানখিনি আমি পঢ়িছো যদিও আজি বহুত ডিগ্ৰীধাৰী মানুহেও ভগৱানৰ অস্তিত্ব নাজানে, ঈশ্বৰৰ উপাসনা কেনেকৈ কৰিব লাগে নাজানে। তেওঁ নজনাৰ কাৰণে তেওঁ জ্ঞানী এই কাৰণেই নহয়। মই এটা কথা আপোনালোকক সাধু হিচাপে কৈছো, চাওক জ্ঞানী কেনেকৈ নহয় বুলি মই উপলব্ধি কৰিছো। আমি এটা ক্লাছত যেতিয়া 100জন ছাত্ৰ আছে, 100জন ছাত্ৰৰ ভিতৰত যেতিয়া আমি পৰীক্ষা দিলো, পৰীক্ষা দিলে তাত শ্ৰেণী বিভাজন হ'ল। তাৰে 5জন মান ষ্টেণ্ড কৰিলে, তাৰে 10জন মান ফাৰ্ষ্ট ক্লাছ পালে, তাৰে 10জন মান ফাৰ্ষ্ট ডিভিজন পালে, তাৰে 10জন মান ছেকেণ্ড ডিভিজন পালে, কেইজন মানে থাৰ্ড ডিভিজন পালে আৰু কেইজন মানে ফেইল কৰিছে। এতিয়া কথা হ'ল কি, যিজন ষ্টেণ্ড কৰিলে তেওঁলোকে ডক্টৰ, ইঞ্জিনিয়াৰ বা বিভিন্ন ধৰণৰ বৈজ্ঞানিকৰ লাইনলৈ গুচি গ'ল। যিসকল লোকে ফাৰ্ষ্ট ক্লাছ পালে তেওঁলোকে IAS অফিচাৰ পৰা ধৰি APS অফিচাৰ পৰা ধৰি তেনেকুৱাবিলাক চাকৰি নকৰক। যিসকল ফাৰ্ষ্ট ডিভিজন পালে তেওঁলোকে বিভিন্ন ধৰণৰ মধ্যমীয়া চাকৰি বা অফিচাৰখিনিত নিয়োগ হ'ল। আৰু যিসকল ছেকেণ্ড ডিভিজন আছিলে সেইসকলে শিক্ষক বা অন্যান্য বা শিক্ষকে বুলি নকওঁ, কাৰণ শিক্ষকৰো আকৌ বহুত কোৱালিটি আছে, গতিকে তাৰ মধ্যমীয়া কিছুমান চাকৰিত নকৰক। আৰু থাৰ্ড ডিভিজনখিনিয়ে কোনোবাই হয়তো চকীদাৰ পালে, কোনোবাই নাপালেও খেতি কৰিছে ইতৰছত। যিসকলে ফেইল কৰিলে তেওঁলোকেতো কোনো একো নাই পোৱা। তেওঁলোকে নোপোৱাৰ কাৰণে তেওঁলোকে কি কৰিলে, লাহে লাহে ঘৰৰ কৃষি কৰ্মৰ লগত জড়িত হৈ তেওঁলোকে আধ্যাত্মিক লাইনত গুচি গ'ল। আৰু আধ্যাত্মিক লাইনত গুচি যোৱাৰ লগে লগে এজন ভকত হ'ল। আৰু ভকত হোৱাৰ পাছত সেই যে ফাৰ্ষ্ট ক্লাছ পাছ কৰিছিলে, ষ্টেণ্ড কৰিছিলে, তেওঁলোকে এই ফেইল কৰা লোকজনক মাতি নি পৰি পৰি সেৱা কৰিব লগা। কাৰণ সেইজনে ধৰ্মৰ সম্পৰ্কে একো বুজিলে নেমেলিলে। কাৰণ সেই থাৰ্ড ডিভিজনত ফেইল কৰা লোকজনে যেতিয়া ভকত হ'ল, ভকত হৈ তেওঁ আধ্যাত্মিক জ্ঞানখিনি যেতিয়া আহিলে, তেওঁ যেতিয়া ভকত ৰূপে সেই একেটা শ্ৰেণীতে থকা সেই ফাৰ্ষ্ট ক্লাছ মানুহজনে তেওঁকে আকৌ ভকত হিচাপে মাতি নি তেওঁ যেনেধৰণে বিধান দিছে তেওঁ তেনেধৰণে কাম কৰিবলৈ তেওঁ লাগিলে ফাৰ্ষ্ট ক্লাছ অফিচাৰে হওক, ডিচিয়ে হওক, ইঞ্জিনিয়াৰ হওক। আজি ডিচিজনেও ঘৰত কাম কৰিছে, সকামৰ কৰ্ম কৰিছে ন। সকামৰ কৰিবলৈ যাওঁতে ডিচি ৰেংকৰ মানুহখিনিতো মাতি নিয়া নাই, কাৰণ ডিচি ৰেংকৰ মানুহটো ভকত নহয়। তো মাতি নিছে কোনখিনি মানুহ? যিখিনি সাধাৰণভাৱে যিটো সময়ত তেওঁলোকৰ জ্ঞানৰ কম আছিল। আৰু বৰ্তমান যুগত তেওঁলোকে কি কৰিলে, আধ্যাত্মিক চিন্তা চৰ্চাৰে গৈ পেলাই তেওঁলোকে আধ্যাত্মিকতাত আগবাঢ়িছে। গতিকে আমি কোনজনক জ্ঞানী বুলি কওঁ? কাৰণ তেওঁ ইমান ডাঙৰ জ্ঞান পঢ়ি শুনি তেওঁ ঈশ্বৰ ক'ত থাকে, কাৰ লগত থাকে, এই কথাটো তেওঁ উপলব্ধি কৰিব নোৱাৰে। কাৰণ তেওঁ নিজেও নাজানে, নজনাৰ কাৰণে তেওঁ ঈশ্বৰ ভক্তি তেওঁলোকক নোহোৱাৰ কাৰণে বিভিন্ন জনসকলক মাতি নি তেওঁ সেৱা সৎকাৰ কৰিব লগা হয়। এতিয়া শ্ৰেষ্ঠতা কোন হ'ল? শেষত গৈ সেই থাৰ্ড ডিভিজন পোৱা মানুহখিনি যিহেতু চিন্তা চৰ্চা নহয়নে বাৰু, একেটা ক্লাছতে কিন্তু তেওঁলোকে বহুত পঢ়িছিল, তেওঁলোকে নিয়মিত যিখিনি পাঠ্যপুথিৰ জ্ঞানখিনিহে তেওঁলোকে উপলব্ধি কৰিলে। কিন্তু এজন সেই সময়ত পাছ কৰিব নোৱাৰা লোকজনে তেওঁ আধ্যাত্মিক আৰু ভক্তিৰ জ্ঞানেৰে পুষ্ট হৈ তেওঁ সম্পূৰ্ণ ধ্যান ধাৰণাৰ জৰিয়তে ভগৱন্তৰ লগত তেওঁ
একাকাৰ হৈ সঁচা কোনটো মিছা কোনটো এই কথাটো উপলব্ধি কৰিব পাৰি তেওঁ সেই উচ্চ শ্ৰেণীৰ লোকসকলতকৈও আগবাঢ়ি গৈছিল। গতিকে যিজন লোকে প্ৰকৃতাৰ্থত সেইজন ভকতৰ কথা কৈছে যিজনে প্ৰভু ভগৱন্তকে একাকাৰ কৰি যে এইজনেই জগতৰ ঈশ্বৰ, এইজনেই চৈতন্য সত্যস্বৰূপ, এই কথাটো উপলব্ধি কৰিছে। মই সেইজন ভকতৰ কথাহে কৈছোঁ। ভকতৰ নাম ধৰি বা ভকতৰ নিচিনাকৈ যিটো ধাৰণ কৰি আছে ভিতৰত একো নাই, সেইজনৰ কথা কোৱা নাই। ৰূপ ধৰি থকাজনৰ কথা কোৱা নাই। যিজনে প্ৰকৃতাৰ্থত ধ্যান ধান আৰু ভক্তিৰ মাজেৰে প্ৰভু ভগৱন্তক এই জগতৰ আটাইতকৈ সঁচা বস্তু বুলি উপলব্ধি কৰিব পাৰিলে সেইজনৰ কথাই মই কৈ আছোঁ। সেইজনকে জ্ঞানী লোক বুলি আধ্যাত্মিক দৃষ্টিত কোৱা হৈছে। আৰু সেইজনৰ মৃত্যুৰ ভয় নাথাকে। এজন ভকতে যেতিয়া তেওঁ ভক্তিৰ বলেৰে তেওঁ কালিলৈ মৰিব, আজি কিন্তু তেওঁ ক'ব পাৰে যে মই কাইলৈ যাম। কিন্তু সেইজন DC-SP পৰা ধৰি বা বিভিন্ন ভাৰতবৰ্ষ বা পৃথিৱীৰ উচ্চ শিক্ষাৰে শিক্ষিত হৈ যিমান উচ্চ শ্ৰেণীৰ পদবী গ্ৰহণ কৰি নাথাকক, তেওঁ কিন্তু মৃত্যু ভয় থাকিব। তেওঁ কেনেকৈ এই সংসাৰত মই বাচি থাকিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু যিজন আধ্যাত্মিকভাৱে পৰিপুষ্ট হ'ব, তেওঁ কিন্তু কাইলৈ যে মই এই সংসাৰৰ পৰা গুচি যাম এই কথাটো তেওঁ কিন্তু উপলব্ধি হ'ব। আৰু তেওঁ কৈছোঁ, আমি বহুত লোক লগ পাইছোঁ আমাৰ এইবিলাক ভিডিঅ', বহুত লোক আমি চক্ষুৰে পাইছোঁ। গতিকে সেইজনেই জ্ঞানী, আধ্যাত্মিক দৃষ্টিত সেইজনকে জ্ঞানী বুলি কৈছে। কাৰণ যিজনে মৃত্যুৰ প্ৰতি ভয় নাই, মৃত্যুক জয় কৰিব। পৰীক্ষিতক ক'ব লাগিব আমি জ্ঞানী, কাৰণ যিজন পৰীক্ষিত 7 দিন 7 ৰাতিত ভাগৱত শুনি তেওঁ মৃত্যুক জয় কৰিব, এই কথাটো জ্ঞানী বুলি উপলব্ধি কৰিছে। হে ৰাম প্ৰেম ভগতিৰ চিহ্ন শুনি উদ্ধৱে, হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে, আর মোর কথা শুনন্তে হরির রোমাঞ্চিত, জানা তার পরম পবিত্র ভৈল চিত, প্রেমে দো বৈচিত্র আত্মি গদ গদবাণী, কত হাহুই কত কান্দই মুখ প্রিয় মানি, লাজ এরি গাওই গুণ নাচে আনন্দতে, জগত প্ৰবৃত্ত কৰে হেহি হে ভকতে। যিজন লোকে আনন্দতে নামৰ আনন্দতে হাঁহে, নামৰ আনন্দতে কেতিয়াবা কান্দি উঠে, নাম গাওঁতে গাওঁতে তেওঁলোকৰ মনত কেতিয়াবা আনন্দ হয়, কেতিয়াবা দুচকু বৈ আহে, ভাগৱত গাওঁতে গাওঁতে কেতিয়াবা তেওঁ শোকাকুল অৱস্থা পৰিণত হয়, ঈশ্বৰৰ কথা শ্ৰৱণ কৰোঁতে কৰোঁতে তেওঁ মনলৈ দুখ নামি, দুখ মানে কষ্ট পাই দুখ পোৱাটো নহয়, তেওঁ আনন্দৰ উল্লতক বাগৰি আহে। এনেধৰণে যিজন লোকে ভক্তি কৰিছে সেইজন ভকতে যদি কোনোবা স্থানত উপবিষ্ট হয়, সেই সমস্ত স্থানকে তেওঁ পবিত্ৰ কৰে, সেই ভূমি পবিত্ৰ কৰে। যিজন প্ৰভু ভগৱন্তৰ নামৰ লগত একাকাৰ হৈ ৰোমাঞ্চিত হৈছে, তেওঁ নামেৰে হৃদয়খন ৰোমাঞ্চিত হৈ উঠিছে। ৰোমাঞ্চিত হ'ব লাগিব। আমাৰ ৰোমাঞ্চিত নোহোৱাটো আটাইতকৈ ডাঙৰ কথা, কাৰণ আমাৰ নামৰ প্ৰতি প্ৰেম ভাৱটো অহা নাই। প্ৰেম যে এজন মানুহে এজন মানুহক ভাল পাবলৈ যাওঁতে যেনেকুৱা ধৰণৰ অনুভূতি হয়, সেই ব্যৱস্থাটোকে প্ৰভু ভগৱন্তৰ লগত হ'ব লাগিব। কাৰণ আমাৰ ভগৱন্তৰ নামৰ প্ৰতি প্ৰেম ভাৱটো অহা নাই, আৰু প্ৰেম ভাৱটো নহাৰ কাৰণে আমাৰ আজি দেহত ৰোমাঞ্চিত নহয়। বিভিন্ন ধৰণৰ ভাগৱতৰ কথা কৈ থকাৰ পাছতো বা কীৰ্তন কৰি থকাৰ পাছতো, নাম গাই থকাৰ পাছতো আমাৰ কি হয়, মনলৈ প্ৰেম ভাৱ নাহে। এতিয়া চাওকচোন, যেতিয়া আমি ভাগৱত অনুষ্ঠান এটা পালোঁ বা কোনোবা এজন মানুহক আমি মাতি আনিলোঁ শ্ৰেষ্ঠ ভাগৱত বক্তা হিচাপে, মাতি আনি আমি অনুষ্ঠানত উপবিষ্ট কৰাই বহুৱালোঁ, আৰু তেওঁ যি ভাগৱত গাব সেই ভাগৱত শুনিবৰ কাৰণে আমি কি কৰিলোঁ, এটা মাইকটো ব্যৱস্থা কৰিলোঁ, নহয়নে বাৰু? মাইকটো ব্যৱস্থা কৰাৰ পাছতো তেওঁ ভাগৱত গাই থকা সময়ত এনেধৰণে হুলস্থুল কৰে, কোনোবা 4জন বা 5জন মানুহে ক'ব লাগিব, সেই বাপসকল আইসকল কোশাল নকৰিবচোন, ভাগৱত শুনক, ইমান ধুনীয়া কথা কৈছে যে ভাগৱত শুনক। তো 5জনমান মানুহে চিঞৰি চিঞৰি ক'ব লাগে, আৰু মাইক এটাও দিয়া হৈছে। ঈশ্বৰৰ কথা তেওঁলোকক শ্ৰৱণ কৰাবৰ কাৰণে এটা মাইক অনা হৈছে। তাৰ পাছতো তেওঁলোকৰ নিজৰ গ্ৰাম্য কথাত এনেধৰণে তেওঁলোকে কথোপকথন কৰে। কোনোবাই যদি এনেকুৱা এটা কথা কৈছে, চকু মেলি ভেবা লাগি সেই কথাটো শুনি থাকিব, কিন্তু ভাগৱতৰ কথা তেওঁ শ্ৰৱণ কৰিবলৈ ভাবি নকৰে, নহয়নে বাৰু? বহুত মানুহ গোট খাই থাকিব, মাইকে চিঞৰি চিঞৰি কৈ থকা কথাকেইটাকো যদি অলপ পাছত শুনা যায় বা বাপ যে কি ক'লেনো, তেওঁ কিন্তু সেই কথা ক'ব নোৱাৰিব।
যদি মই এই বাপজনক যদি মনে মনে এটা কথা কৈ দিওঁ, কোনো চবকে যদি দেখুৱাই যদি ফুচফুচকে অকণমান টাইম কথা পাতো, এই কথাষাৰ গোটেই অনুষ্ঠানটোত বিয়পি পৰিবলৈ 10 মিনিটো সময় সকলোৱে জ্ঞাত হ'ব। কিন্তু কি কৈছে, কি হ'ল, 4জনমান মানুহে গুণগুণকে পাতি দিব লাগে এঠাইত গোট খাই, আৰু সেই কথাখিনি 10 মিনিট নালাগে গোটেই অঞ্চলটোত বিয়পি পৰিব। কিন্তু ভাগৱতৰ কথা এটা ডাঙৰ মায়ে কান্দি চিঞৰি চিঞৰি দিনত তেওঁ যদি বুজা যায় বা কি গালে, কিয় এই ব্যৱস্থাটোকে আমি উপলব্ধি কৰিম? কাৰণ আমি বিষয়ৰ গ্ৰাম্য কথাৰ প্ৰতি আমাৰ অত্যন্ত শ্ৰদ্ধা। কোনোবাই কথা এষাৰ কৈ দিয়াৰ লগে লগে ইয়াত যদি ডাঙৰ এটা মানে গ্ৰাম্যৰ এটা গাঁৱলীয়া কথা যদি কৈ দিয়া হয়, আমি সকলোৱে ভাগৱত এই কথাটোৰ প্ৰতি গুৰুত্ব দিম। কি কৰিছে, কি হ'ল, কোন হওক, কি হ'ল, সকলো কথা ইয়াৰ পৰা এৰি তালৈ গুচি যায়, ডাইভাৰ্ট হৈ গুচি যায়। গতিকে এই সময়ত এই লোকসকলক যি 5জন মানে মনে মনে থাকক মনে মনে থাকক মনে মনে থাকক কৈছে, সেই 5জনে মনে মনে থাকক বুলি কওঁতেতো এটা হুলস্থুল হৈছে। হুলস্থুল হৈছে নাই যে ইয়াত ভাগৱত বক্তা হিচাপে আমি এজন মানুহ মাতি আনিছো। প্ৰত্যেকবিলাক আমি মানুহ নহয় নি? আমি মানুহ নহয় নি যে মই নামঘৰলৈ গৈ নাম গাবৰ সময়ত কথা পাতিব লাগে নে নেলাগে? ভাগৱত গাই থকা সময়ত মই গ্ৰাম্য কথা পাতিব লাগে নে নালাগে? এই কথাষাৰ আমাৰ উপলব্ধি কিয় নহয়? যে আমি মানুহ নহয় নেকি কবিতা? যে মোৰ সেই কথাষাৰ আৰু 5জন মানুহে ক'ব লাগে যে নোকোৱা দি গৈছো, নোকোৱা দি গৈছো, নোকোৱা দি গৈছো। এইটোকে ইয়াত ক'ব, সেইখিনি ইয়াত ক'ব। মই অকণমান আগতেই কৈ দিছো এইখিনি যে মানুহে মানুহক সেই স্থানলৈ আহি তেওঁ নিজে নাজানে নেকি যে মই মনে মনে থাকিব লাগে বুলি? তেওঁক আকৌ 10জনমান মানুহে মাইকত চিঞৰি চিঞৰি খোলাটো লৈ লৈ ক'ব লাগে যে বাপসকল নামৰ সময়ত কথা নাপাতিবচোন, নাম শুনক, ভাগৱত শুনক। কিমান পৰ্যায়লৈ মানুহ নামৰ জাতিটো জীৱটো উদ্বুদ্ধ হৈছে। কিন্তু গ্ৰাম্য কথা তেনেধৰণে নিচিঞৰিলেও হ'ব, মনে মনে ফুচফুচাই কৈ দিলেও গোটেই অঞ্চলটো বিয়পি পৰিব। তো আমি কোন পৰ্যায়ত আছো? আপোনাকে হওক বা মোকে হওক বা তেওঁকে হওক, এইখিনি কথা কিয় কৈ থাকিব লগা হয়? বোলে আমি কোন পৰ্যায়ৰ ভক্তিত আছো, এই কথাটো আমাৰ ভগৱন্তৰ নামৰ প্ৰতি যদি ৰোমাঞ্চিত হোৱা নাই, তেতিয়াহ'লে আমাৰ সদায় গালু বোলে বালু খোলা হ'ব একেটা, নহয়নে বাৰু? গতিকে এনেধৰণে কৈ আছে। সেইটোকে কৈছে যে হৰি হৰি বোলন্তে লোটক যাৰ শ্ৰৱে, মূৰ কথা শুনন্তে শৰীৰৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈল চিত্ৰ, সেইজনৰে চিত্ৰখন পবিত্ৰ হৈ গৈছে। যাৰ ঈশ্বৰৰ বাণী শুনোতে পৰম পবিত্ৰ হৈ গৈছে, আনন্দ লোটক বাগৰিছে, ৰোমাঞ্চিত হৈছে, তেওঁ ভিতৰত থকা যিটো চিত, সেই চিতটো পবিত্ৰ হৈ গুচি গৈছে। আর প্রেমে দো বৈচিত্র আতি গদ গদ বাণী, কতু হাঁহয় কতু কান্দয় মুক প্রিয় মানি, লাজ এরি গাওয় গুণ নাচে আনন্দতে, জগত পবিত্র করে হেহি হে ভকতে, মুক লাগি প্রেম উপজিল যার মনে, নেৰু তাৰ হৃদয়ক হসি সৎবক্ষণে। এইজন ভকতক মই কেতিয়াও লগ নেৰো, যিজনে মোৰ নাম গুণ শুনি প্ৰেম ভাৱ উপজিছে, ৰোমাঞ্চিত হৈছে, আৰু সেইজন ভকতেই হ'ল মোৰ ভকত। গতিকে আমি ভগৱন্ত প্ৰভুৰ ভকত হ'ব পাৰিছো নাই, প্ৰত্যেকে নিজে নিজে চালেই হৈ গ'ল, নিজৰ নিজৰ হৃদয়ত ভাবি ল'লেই হ'ল। আনক সুধিব নালাগে, মই তোমাক চোৱাৰ দৰকাৰ নাই, তুমি মোক চোৱাৰ দৰকাৰ নাই। মই ভাগৱতৰ মতে সেইজন ভকত হৈছো নে নাই, যে মই ভাগৱতৰ কথা শুনিবলৈ যাওঁতে মই ৰোমাঞ্চিত হৈ ভগৱন্তৰ নাম গুণ ৰোমাঞ্চিত হৈছে নাই, আৰু যদি হৈছে তেতিয়াহ'লে কৈছে সেইজনেই মোৰ পৰম ভকত, সেইজনৰকে মই কোনো সৰ্বক্ষণে এৰি দিওঁ, সেইজনে মোৰ সখা। সেইটো বুলি কৈছে। কি বুলি কৈছে? মুক লাগি প্ৰেম উপজিল যাৰ মনে, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে। বোলে মোৰ হৃদয়খনত ঈশ্বৰে বসবাস কৰিছে নে নাই কৰা, এই কথাটো মই উপলব্ধি কৰিব লাগিব যে মই ভগৱন্তৰ কাৰণে বা ভগৱন্তৰ নামত মোৰ কিমান ৰোমাঞ্চিত হৈছে, আৰু যিমান ৰোমাঞ্চিত হৈছে আৰু সেইদিনে ভগৱন্তে মোৰ হৃদয়ত বাস কৰিব। আহক কৃষ্ণ কৃষ্ণ। হে রাম বান্ধিলে ক আমার পাবত প্রেম জরি, জানা নাই উত্তম ভকত তাক হরি, পরম শ্রদ্ধায়ে যিটো ভজন কহর কথা, হইবে মুক্ত হিতু ইটো কোন কথা, তার সঙ্গ পাইলে হইবে জগতে মুকুত, নেদেখিবা সখী ইটো কথা অদ্ভুত।
বহুত হে ৰাম কৃষ্ণৰ বচন শুনি মুখ্য হৰিদাস প্ৰণামী পুচন্ত পুনু তেজিয়া নিশ্বাস ভকতি পৰম গতি জানিলো নিশ্চয় সেদিও কদেৱ দুনাই মনৰ সংশয়। উদ্ধৱে প্ৰভু ভগৱন্ত কৈছে তুমি যিমানবিলাক কথা কৈছা মই সেই কথাখিনি বুজিছো, তুমি মোক বুজাইছা ময়ো বুজি পাইছো, কিন্তু মোৰ মনৰ মাজত আৰু কিছুমান সংশয় আছে। কৃষ্ণ আৰু উদ্ধৱৰ কথোপকথন সংবাদ যিটো উদ্ধৱ গীতা বুলি কোৱা, এই উদ্ধৱক প্ৰভু ভগৱন্তে নিজ মুখেৰে কৈ আছে, কৈছে যে মোৰ আৰু কিছুমান সংশয় আছে, সেই সংশয়বিলাক মই জানিব বিচাৰো। তুমি বৰ্তমান সময়লৈকে ভকতিৰ সম্পৰ্কে যিমানবিলাক কথা কৈছা এই কথাবিলাক মই শুনি মোৰ আনন্দৰ লুট বাগৰি আহিছে, মোৰ মাত গদগদ হৈ গৈছে, মই তোমাৰ কথাবিলাক শুনি মই ৰোমাঞ্চিত হৈ গৈছো, কিন্তু আৰু মোৰ কিছুমান মনত উদয় হোৱা সংশয় আছে। হে সখী, হে পৰম বান্ধৱ, হে পৰম জগতৰ কৃষ্ণ, তুমি মোক এই সংশয়বিলাক ছেদ কৰা। হে ৰাম বিষয়ক পৰম আপদ হেন জানি তথাপিতো নেৰৈ কিয় আক একো প্ৰাণী মাৰন্তে ভৎসন্তে যেন নিকট কুকুৰ তথাপি উচিষ্ট ভুঞ্জৈ তেজি নযায় দূৰ কাটিবাক আনন্তে নিৰ্গত যেন ছাগ লাঠি পায়ো গাধে গধৰ বীৰনে ৰৈ লাগ সেই মতে দুখময় জানি নিৰন্তৰে তোমাক নভজি কিয় আত্মঘাত কৰে। বৰ ধুনীয়া কথা কৈছে, ইমান নিৰ্লজ্জকে আমাক কৈছে যে এই কথাবিলাক মানুহবিলাকে জানে, কি জানে যে বিষয় কথাৰ বা বিষয় সুখবিলাক যে অন্য জীৱ জন্তুৰ লগত একে, এই কথাবিলাক জানে, তথাপিতো মনুষ্যসকলে কিয় এইবিলাক এৰিব নোৱাৰে। এইটো কথা উদ্ধৱে কৃষ্ণক কৈছে। এটা কুকুৰে যেতিয়া বাৰে প্ৰতি আহে এক চাট লাঠিয়ে যদি টাঙোন দি দিয়া হয় বহুত টাইমলৈকে যাব, ঘূৰি আকৌ কুকুৰটো আহি পেলাই আকৌ একে জেগাতে উপস্থিত হ'ব। এটা ছাগলীক যেতিয়া কাটিবলৈ নি থাকোঁতে ৰাস্তাত তেওঁ এজনী মাইকী ছাগলী দেখিলে যিটো চৰিতাৰ্থ তেওঁ এৰিব নোৱাৰে, ঠিক তেনেধৰণে কৈছে যে এটা গাধীয়ে যেতিয়া এটা গাধীজনৰ ওচৰলৈ যায় বা গাধীৰ পিঠিত উঠিবলৈ যায়, গাধীটোৱে এনেকুৱা এটা লাট দিয়াৰ পাছতো সেই গাধীজনীৰ ওচৰলৈ গাধটো যাবলৈ নেৰে। ঠিক তেনেকে মনুষ্যসকলে সংসাৰৰ দুখৰ উপৰি দুখ, যন্ত্ৰণাৰ উপৰি যন্ত্ৰণা হোৱাৰ পাছতো বিষয়ৰ কথাবিলাক কিয় এৰিব নোৱাৰে, এই কথাটা আমাৰ মনত হোৱা বা আমাৰ কথাখিনিকে উদ্ধৱে প্ৰভু ভগৱন্তৰ ওচৰত দাঙি ধৰিছে। নহয়নে বাৰু? ইমান আমি কৈ থাকো হেৰি ভাগৱতত মন দিয়কচোন, তথাপিতো একেটাই কোনো দিন মনুষ্যক ঘূৰাই দিব পৰা নাযায়। গাধীগৰাকীয়ে যেনেকৈ গাধটোক বিষয় সুখ ল'বলৈ যাওঁতে এটা লাট মাৰি বহুত দলে লঠিয়াই দিয়ে, তাৰ পাছতো গাধটোৱে গৈ গাধীজনীৰ ওচৰলৈ বাৰে প্ৰতি গৈ থাকে, ঠিক তেনেকৈ আমি সংসাৰৰ দুখ সুখত পৰিও আমাৰ চেতনা বোধ নাহে। মোৰ দেউতাক মৰা দেখিছো, মোৰ ককাই ভাইক মৰা দেখিছো, কেনেকুৱা দুখ দুৰ্গতি হৈ মৰিছে, গাঁৱৰ লোকসকলক মৰা দেখিছো, কেনেকৈ দুখ দুৰ্গতি হৈ মৰিছে, তথাপিতো আমাৰ মনলৈ চেতনা কিয় নাহে, এই কথাটো উদ্ধৱে কৃষ্ণক সুধিছে যে এই সংশয়টো মোক ছেদ কৰি দিয়া। আমি এই কথাবিলাক মনুষ্যসকলে জানে, বাৰে প্ৰতি কৈ আছে। আজি যিমান দিনৰ পৰা আমি ধৰ্ম কৰিছো সিমান দিনৰ পৰা আমাৰ এইবিলাক কথা আমি পঢ়ি আহিছো, ভাগৱততো কৈছো, শাস্ত্ৰতো কৈছো, আদসকলেও কৈছো, কিন্তু বাৰে প্ৰতি সেই কুকুৰটোক যেনেকে এক চাট দিয়াৰ পাছত বহুত দূৰলৈ যায়, পুনৰ ঘূৰি আহি আকৌ সেই চোৱা চিলিকিবলৈ আহে, ঠিক যেনেকে গাধীজনীৰ ওচৰলৈ গাধটো যেনেধৰণে যায়, লাভ মৰাৰ পাছতো পুনৰ বাৰে গৈ থাকে। ছাগলীটোক কাটিবলৈ নিওঁতে সি নাজানে যে মোক এই মাত্ৰ বলি দিব, কিন্তু সি চৰিতাৰ্থ কৰিবলৈ নাপাহৰে। ঠিক তেনেধৰণে আমাকে কৈছে সেইখিনি কথা, আমাৰ হৈ উদ্ধৱৰো সেইখিনি চৰিত্ৰ বুলি প্ৰভু ভগৱন্তৰ ওচৰত কৈছে যে এইবিলাক কিয় হয়, যে মানুহবিলাক কিয় এই কথাবিলাক উপলব্ধি কৰিব নোৱাৰে। কি বুলি কৈছে, ইমান বেয়া ধৰণে আমাক কৈছে যে বিষয়ক পৰম আপদ হেন জানি তথাপিতো নেৰৈ কিয় আকৌ একো প্ৰাণী মাৰন্দে ভৎসন্দে যেন নিৰ্গত কুকুৰ তথাপি উচ্ছিষ্ট ভুঞ্জৈ তেজি নাযায়, তথাপিতো উচ্ছিষ্ট সেই লেতেৰাখিনি খাবলৈ দৌৰি আহে। এক চাপ মাৰি দিয়াৰ পাছতো সি পুনৰ আকৌ সেই লেতেৰাখিনিকে খাবলৈ মাৰ খাই হলেও খাব। ঠিক তেনেকে আমি সংসাৰৰ দুখ যন্ত্ৰণাবোৰ যিয়ে নহওক বাদ দে ভাগৱতৰ কথা। মই সাংসাৰিকভাৱে মোৰ ঘৰত যিখিনি লাগিলে মই দুখখিনিকে ভাল পাওঁ, হয় নহয়?
যাম সমাজলৈ আহোঁতো আমি নাতিটো লৈ নাতিটোৱে ইমানেই আমনি কৰে আমি সেই নাতিটো সুখখিনিকে ভাল পাওঁ তথাপিতো আমি সমাজত সেই নাতিটোৰ পৰা মৰম চেনেহৰ পৰা আমি আঁতৰি আহিব নোৱাৰোঁ এইটো কিয় বুলি উদ্ধৱে প্ৰশ্ন কৰিছে আৰু কি কৈছে যে কাটিবাক আনন্দে নিৰ্গত যেন ছাগ লাঠি পায়ো গাধে গধবীৰ নিৰৈ লাগ সেহিমতে দুসময় জানি নিৰন্তৰে তোমাক নভজি কিয় আত্মঘাতী বুলি কৈছে আত্মঘাতী আমি নিজে নিজে আত্মঘাতী হৈছোঁ আমি জানিব লাগে নেকি যে মোক ক'ব লাগে নেকি যে মনে মনে থাক ভাগৱত শুনা ভাগৱত শুনিবৰ কাৰণে কিমান যে খাদ্য বস্তু গোটাব লাগিব কিমান যে মাইক দি চিঞৰে শুনিব লাগিব আৰু শুনচোন জীৱনটো গতি পাই যাবি গুচি যাবি আৰু মানুহক ইমানকে ক'ব লাগে নেকি তোমাৰ কল্যাণৰ কাৰণে মই ইমান চিন্তা কৰিব লাগে নে ডাক্তৰজনে যেতিয়া ঔষধ দিলে ঔষধখিনি ৰোগীজনে লৈ আহি ডাক্তৰজনে 100 বাৰ সুধিব লাগে সময়মতে ঔষধখিনি খাইছনে নাই এজন ৰোগীক পিলখিনি দিয়াৰ পাছতো পিলটো খাবলৈ নোৱাৰে সময়মতে পিলটো খাবলৈ নোৱাৰে যে মানুহজনৰ ৰোগটো ভাল হ'ব নে ৰোগীজনৰ ৰোগটো ভাল হ'ব কিন্তু ৰোগীজনে সময়মতে টেবলেটটো খাবলৈ নিবিচাৰে কিয় প্ৰশ্নটো আমাৰ মই এই কথা বাদেই দিছোঁ এজন ৰোগীকো যদি তেওঁ কয় যে আপুনি ৰাতিপুৱা 8টা বজাত ভাত খাই টেবলেটটো খাব সি 8টা বজাত টেবলেটটো গৈ 12টা বজাত খাব যন্ত্ৰণা পাই ডাক্তৰৰ ওচৰলৈ গ'ল ডাক্তৰে বিধান দিলে এইখিনি নাখাবা দেই কিন্তু তাৰ পাছতো ডাক্তৰৰ ওচৰৰ পৰা আহি তেওঁ কিন্তু এইখিনি কথা পাহৰি নিজৰ জীৱনটো তাচ্ছিল্য কৰি তেওঁ নিজে আত্ম মানে নিজে নিজৰ মৃত্যুত চপায় নহয় বা সেইখিনি আমাৰ নহয় জানো আমাৰ চৰিত্ৰ বিশ্লেষণখিনিকে ইয়াত কৈ আছে দেই আৰু সেইখিনিকে উদ্ধৱে প্ৰভু ভগৱন্তক প্ৰশ্ন আমি জানো এইবিলাক আমি নজনাও নহয় মোৰ বেমাৰ হৈছে ডাক্তৰৰ ওচৰলৈ গৈছোঁ ঔষধ খাব লাগে জানো কিন্তু ঔষধটো কেনেকৈ খাব লাগে কিয় পাহৰি যাওঁ তাৰমানে আমি সেই পৰ্যায়তে আছোঁ প্ৰত্যেকে নিজৰ মই যদি সেইটো হয় তেতিয়াহ'লে মই ভাগৱতৰ বিপক্ষত আছোঁ যদি মই সেইটো নাই কৰা তেতিয়াহ'লে আপুনি ভাগৱতৰ পক্ষত আছে যদি ভাগৱতে কোৱা কথাখিনি আপোনাৰ মোৰ গাত যদি কাটাঘাত নাই তেতিয়াহ'লে আপুনি পৰম ভাগ্যৱান আপুনিয়ে সেইটো ভকত যে কৃষ্ণৰ হৃদয়ত থকা ভকত আৰু যদি এইখিনি হোৱা নাই আজি তাৰিখৰ আমি মানিবলৈ যত্ন কৰাটো উচিত হে ৰাম মাধৱে বুলন্ত সখী শুনা পৰিছেদ পঢ়ে যে শাস্ত্ৰ হবে জানে চাৰি বেদ হে ৰাম কৰিবে নপাৰে মুত তথাপি ভকতি নলয় নৰে যাৱে সন্তৰ সংগতি অন্নতক হন্ত কথা কৃষ্ণে গুপ্য কৰি নাহিকে উপায় সখী সৎসংগ হৰি কি কৈছে হেৰা সখী মাধৱে কৈছে হেৰা উদ্ধৱ তোমাক মই সিদ্ধান্ত দিছো পৰিচ্ছেদ মানে সিদ্ধান্ত সেই সিদ্ধান্ত পৰিচ্ছেদ শব্দটোৱে সেই সিদ্ধান্ত বুজাইছে যে মই তোমাক তোমাৰ মনত থকা সংশয়বিলাকৰ কথা মই কম শুনা কি কৈছে মাধৱে বুলন্দ সখী শুনা পৰিচ্ছেদ পঢ়ে যেবে শাস্ত্ৰ হবে জানে চাৰিবে কৰিবে নপাৰে মুত তথাপি ভকতি নলয় নৰে যাবে সন্তৰ সংগতি কম ডাঙৰ কথা কোৱা যে যিজন লোকে বিভিন্ন ধৰণৰ শাস্ত্ৰ পঢ়ি থাকে বেদ অধ্যয়ন কৰে সকলো শাস্ত্ৰৰ তত্ত্ব জানে কিন্তু মোক ভকতি আমাৰ মাজতো সেইটোৱে নাই কিমান মানুহে শাস্ত্ৰ পঢ়া মানুহ আমি দেখিলো জন্মৰ পৰা দেখিলো কিন্তু কথা একেটাই আজিলৈকে ঈশ্বৰ কোন তাক চিনি নাপাওঁ এইজনেই ঈশ্বৰ কাৰণ ভাগৱতে এইখিনি কথাটো আজি এখন ভাগৱত নহয় আজি মই জন্ম হোৱা মোৰ 10জন জন্ম হোৱা আগৰ পৰা ভাগৱত এইখনে লোকসকলে পঢ়ি আহিছে তেওঁলোকে বেদৰ সম্পৰ্কেও জানে শাস্ত্ৰৰ সম্পৰ্কেও জানে সব শাস্ত্ৰই জানে সব শাস্ত্ৰ পঢ়িছে কিন্তু তেওঁলোকে কি কৈছে সাধুৰ সংগত কথা ভাগৱতৰ কথা বা শাস্ত্ৰৰ কথা তেওঁলোকে উপলব্ধি নকৰে সেইটোকে কৈছে যে মাধৱে বুলন্ত সখী শুনা পৰিচ্ছেদ পঢ়ে যেবে শাস্ত্ৰ হবে জানে চাৰি বেদ কৰিবে নপাৰে মুত তথাপি ভকতি নলয় নৰে যাবে সন্তৰ সংগতি গতিকে সন্তৰ সংগতিটো ইমান শ্ৰেষ্ঠতা মোৰ প্ৰভু বা মোৰ গুৰু কৃপালু গুৰুজনাই কৈছে যে সন্তৰ সংগত যেতিয়ালৈকে শ্ৰৱণ কীৰ্তন নকৰে সন্তৰ সংগত যাতে সেৱা সৎকাৰ নকৰে তেতিয়ালৈকে তেওঁ ভকতি নহ'ব তেওঁ লাগিলে 4খন বেদেই তেওঁ গৰ্ভত থাকক তেওঁ ভাগৱত প্ৰথমৰ পৰা শেষলৈকে মুখস্থ থাকক থাকিলেই নহ'ব নহয় তেওঁ শাস্ত্ৰজ্ঞ বুলিহে কোৱা যায় কিন্তু শাস্ত্ৰত প্ৰধান বুলি কোৱা যায় যে শাস্ত্ৰজ্ঞ আৰু শাস্ত্ৰত প্ৰধান দুটা বস্তু যিজনে শাস্ত্ৰ জানে আৰু শাস্ত্ৰৰ কথাখিনি মানে তেওঁ শাস্ত্ৰত প্ৰধান বুলি কৈছে যিজনে শাস্ত্ৰ জানে কাম নকৰে সেইজন শাস্ত্ৰজ্ঞ তেওঁ পণ্ডিত আনক ক'বলৈহে তেওঁ শাস্ত্ৰ অধ্যয়ন কৰিছে কিন্তু তেওঁ পালন নকৰা মানুহ আছে ভাগৱত পঢ়া মানুহ আমি বহুত দেখিছোঁ কীৰ্তন পঢ়া মানুহ বহুত দেখিছোঁ এইখিনি কথা তাতো কৈছে তেওঁ জানে কিন্তু তেওঁ পালন নকৰে কেলে পালন নকৰে
তেওঁ মাত্ৰ কেৱল পণ্ডিতালীৰ কাৰণেহে ব্যৱস্থা পালনৰ কাৰণে তেওঁ চলিছে। সেই কথাটোকে মাধৱে উদ্ধৱক কৈছে যে তেওঁ যেতিয়ালৈকে সন্তৰ সংগতিত ভকতি নকৰিব, অৰ্থাৎ ভকতি মানে ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন, সাধুৰ সংগত ঈশ্বৰৰ গুণ চৰিত্ৰ শ্ৰৱণ কীৰ্তন নকৰিব, তেওঁৱে যে ঈশ্বৰ এই কথা যেতিয়ালৈকে উপলব্ধি নহ'ব, তেওঁ নিম্নতম পৰ্যায়লৈকে যেতিয়ালৈকে তেওঁ নেযাব, অন্তৰত যেতিয়া অহংকাৰ মদগৰ্ভেৰে ভৰি থাকিব, তেতিয়ালৈকে তেওঁ 14 শাস্ত্ৰ 18 পুৰাণ জনাৰ পাছতে তেওঁ কি হ'ব? নিম নাপায়। পাব তেওঁ কেৱল ভক্তি বলে। আৰু সেই ভক্তি কৰিবলৈ যাওঁতে তেওঁ শাস্ত্ৰ নাজানিলেও হ'ব। শাস্ত্ৰ জানিব নালাগে, বিশ্বৰ শাস্ত্ৰ জানাৰ কোনো প্ৰয়োজন নাই যদি ভক্তি জানে। কাৰণ সেই গোপীসকলে কোনো ধৰণৰ বেদ অধ্যয়ন কৰা নাছিল বা ভাগৱত অধ্যয়ন কৰা নাছিল, গোকুলৰ গোপীসকল। কিন্তু গোকুলৰ গোপীসকলে কৃষ্ণক নিজৰ হৃদয়ত ল'বলৈ সক্ষম হৈছিল। উশৃংখল জাতি হিচাপে বান্দৰ জাতিটো কোনো শৃংখলাবদ্ধ নাই, কিন্তু সেই বান্দৰৰ কুলত জন্ম হোৱা হনুমন্তই ঈশ্বৰৰ ভক্তি কৰিবলৈ সক্ষম হৈছে। জাম্বৱন্ত গৰ্তত থাকে, আন্ধাৰ দুৰ্গন্ধময় জেগাত থাকে, কিন্তু সেই জাম্বৱন্তই কোনো বেদ শাস্ত্ৰ অধ্যয়ন কৰা নাছিল, কিন্তু ঈশ্বৰ ভক্তি কৰিছে। তেওঁৱেই যে এই জগতৰ ঈশ্বৰ, এই কথাটো হনুমান জাম্বৱন্তৰ উপলব্ধি হৈছে। আৰু উপলব্ধি হোৱাৰ কাৰণে কি কৈছিল? কৃষ্ণক সততে হৃদয়ত পাবলৈ সক্ষম হৈছিল। এই কথাটো আজি আমি এই ভাগৱতৰ মাধ্যমত বা আজি এই পবিত্ৰ অনুষ্ঠানত আমি সকলোৱে সংকল্প হওঁ যে ঈশ্বৰক এইজনেই জগতৰ ঈশ্বৰ, এইজনে মোৰ প্ৰাণৰ সখী বুলি যিদিনালৈকে উপলব্ধি নহ'ব, যিদিনালৈকে আমি বিভিন্ন জগতৰ বিভিন্ন পণ্ডিতালীৰ জৰিয়তে বিভিন্ন মাৰ্গ দেখুৱাই থাকিম, তেতিয়ালৈকে কিন্তু আমাৰ ভক্তিটো একনিষ্ঠ নহ'ব। সেইটোকে কৈছে যে অন্যান্য হৰণ যেতিয়ালৈকে শৰণাপন্ন নহয়, প্ৰভু ভগৱন্তৰ ওচৰত আমি আমাৰ সমস্ত সমৰ্পণ কৰিব নোৱাৰিম, তেতিয়ালৈকে কৃষ্ণই মোৰ ভকত বুলি তেওঁ জ্ঞান নকৰে, চাৰ্টিফিকেটখন নিদিয়ে, চহী নকৰে। চাৰ্টিফিকেটৰ সেইদিনা চহী কৰিব যিদিনা সমস্ত মিছা বুলি ভাবি সেইজনেই সঁচা বুলি ভাবি উপলব্ধি কৰিব, সেইদিনাই ভগৱন্তই ক'ব যে মূৰ ভকতৰ। তাৰ পাছত আমাক কি কৈছে? এৰাম কৰ্ণতক হন্ত কথা কৃষ্ণে গুপ্য কৰি, নাহিকে উপায় সখী সৎসংগ হৰি। আমাক নপাৱৈ কোনো জ্ঞানী কৰ্মী লোক, সাধু সংগে অৱশ্যে কৰে মোক। মোক কোনে কোনে নাপায়? জ্ঞানীসকলে নাপায়। মোক কোনে নাপায়? কৰ্মীসকলে নাপায়। কেলে নাপায়? ইমান জ্ঞানীসকলৰ কথা আমি কৈ আছো, জ্ঞানীসকলেই শ্ৰেষ্ঠ, কিন্তু জ্ঞানীসকলে মোক নাপায়। কেলে নাপায়? জ্ঞানীসকলৰ মাজত অহংকাৰ আছে। প্ৰমাণ অহংকাৰ ক'ত আছে? যিসকল ঋত্বিজ, যিসকলে বেদ জানিলে, শাস্ত্ৰ জানিলে, জনাৰ পাছত তেওঁলোকৰ মনৰ মাজলৈ জ্ঞান আহিছে। জ্ঞান অহাৰ পাছত তেওঁলোকে কি কৰিলে? ঈশ্বৰকে নস্যাৎ কৰি পেলালে। প্ৰমাণস্বৰূপে আমি আগৰ ভিডিঅ'ত কৈ গ'লো যে প্ৰকৃত প্ৰসাদ নাটকত যিটো কথা কৈছে যে সেই সময়ত ঋত্বিজসকলে বা ব্ৰাহ্মণসকলে কৃষ্ণক পূজা কৰিছিল, বিষ্ণু পূজা কৰিছিল, আৰু কৃষ্ণ সেই সময়ত দাপৰ যুগত সেই ধৰাধামত আছিল। ধৰাধামত থকাৰ পাছতো তেওঁ কি কৰিলে? যে ঋষিসকলে ইমান কষ্ট কৰি যজ্ঞ আৰম্ভ কৰিছে আৰু যজ্ঞ কৰিছে, গতিকে তেওঁলোকে মুখ দিবৰ কাৰণেহে প্ৰসাদ আগবঢ়াইছে। গতিকে মই প্ৰসাদটো খাই থৈ আছো, তেওঁলোকৰ দুখটো লাঘৱ কৰি দিওঁ। গৈ পেলাই ব্ৰাহ্মণসকলক ক'লে যে ময়ে ভগৱান, ময়ে বিষ্ণু, ময়ে তোমালোকে যাক পূজা কৰিছা, মই বোলে তোমালোকে মোক প্ৰসাদ দিয়া, খাওঁ আৰু তোমালোকে যজ্ঞ বন্ধ কৰা। আৰু ব্ৰাহ্মণসকলে সেই সময়ত প্ৰভু ভগৱন্তক তেওঁ মানৱীয় লীলা কৰিবৰ কাৰণে তেওঁ গকুলত গৰু চৰাই থকাৰ কাৰণে গোৱাল বুলি ভাবি তেওঁ সেই প্ৰসাদ যজ্ঞ প্ৰসাদ তেওঁ নিদিলে। নিদি পেলাই ক'লে যে তোমাক আমি নিদিওঁ, আমি ভগৱন্তকহে দিম, জগতৰ গুৰুকহে দিম। কিন্তু জগতৰ গুৰুৱে যে তেওঁলোকৰ যজ্ঞলৈ গৈছিল, এই কথা ব্ৰাহ্মণসকলৰ উপলব্ধি নহ'ল। কেলে নহ'ল? তেওঁলোকৰ জ্ঞান মাৰ্গৰ দ্বাৰা অহংকাৰী হৈ আছে। তেওঁলোকে সেইজন লোকক তেওঁলোকে উপলব্ধি কৰিব পৰা নাই। কিন্তু সেই ব্ৰাহ্মণসকলৰ পত্নীসকলে কিন্তু উপলব্ধি কৰিছে। ব্ৰাহ্মণসকলৰ পণ্ডিতসকলে কিন্তু তেতিয়াও বেদ বা শাস্ত্ৰ নাজানিছিল। তেতিয়া ক'লে যে ব্ৰাহ্মণসকলক যে হেৰি নহয়, এই যিজন আহিছে এইজনেই জগতৰ গুৰু, যিজনে জন্ম হোৱা 6 দিনৰ পাছত পতনাক বধ কৰিছে, অঘাসুৰক মাৰিছে, বনাগ্নি প্ৰাণ কৰিছে, কালি দমন কৰিছে, এইজনেইতো জগতৰ গুৰু, এইজনেই জগতৰ ঈশ্বৰ। ইমান লীলা অলৌকিক শক্তিৰ দ্বাৰা তেওঁ কৰিছে। আকৌ লগতে কোনোবা ঠাইত অলৌকিক শক্তি প্ৰদৰ্শন কৰাইছে আৰু কোনোবা এটা ঠাইত তেওঁ কি কৰিছে? মানৱীয় লীলা প্ৰয়োগ কৰিছে। তাৰপিছত সেই পত্নীসকলে জানিছে যে জগতৰ কৃষ্ণ এইজনে, এওঁকে প্ৰসাদ দিব লাগে। ব্ৰাহ্মণসকলে কৈছে যে নহ'ব, হ'ব নোৱাৰে।
যদি তোমালোকে আমাৰ কথা নামানি প্ৰসাদ দিয়া তোমালোকে ঘৰ এৰি গুচি যাব লাগিব। তেতিয়া পত্নীসকলে উদ্ধবাহু হৈ গৈছে, তোমালোকে যি শাস্তিয়ে দিয়া তাতে আমি গ্ৰহণ কৰিম, কিন্তু জগতৰ কৃষ্ণ হয় তেওঁক কিন্তু আমি প্ৰসাদ দিমেই। সেয়া হ'ল প্ৰসাদ নাটক লিখিছে নহয়, দশমত আছে, এইবিলাক পাম প্ৰসাদ। গতিকে সেই ঋষিসকলৰ পত্নীসকলে ঈশ্বৰৰ কথাটো উপলব্ধি কৰিব পাৰিছিলে, কিন্তু ঋষিসকলে গোপীসকলে পাৰিছিলে, কিন্তু সেই সময়ত থকা অন্যান্য জ্ঞানী পণ্ডিত লোকসকলে কিন্তু এইজনেই কৃষ্ণ বুলি উপলব্ধি হোৱা নাছিল। ঠিক তেনেধৰণে কলিযুগত আমাৰ কৃপালু মহাপুৰুষ শংকৰ গুৰুজনে যিখন ভাগৱত গুৰুজনে অনুবাদ কৰি আমাক দিলে, সেই গুৰুজনৰ অনুবাদ কৰা ভাগৱতখনকে আমাক পঢ়োতে বহুত দিন লাগে, কিন্তু শংকৰ গুৰুৱে তেওঁ 120 বছৰ কাৰ্যকালত সমস্ত বেদ সংস্কৃতৰ পৰা পঢ়ি শুনি অৱনীতিচাৰি বেদ বিচাৰি বেকত হৈ নাম যাহে কবায়নে মিলাই গাই পাই মনোৰথ কাম দিন ৰাতি চেদ বেদ নোহোৱাকৈ আমাক অসমীয়াত পঢ়িব পৰাকৈ তেওঁ সুযোগ দিলে। আৰু সেই শংকৰদেৱ বহুখিনি অলৌকিক শক্তি তেওঁ দেখুৱাইছে। বা বিদ্যালয়ত পঢ়িবলৈ যাওঁতে তেওঁ ৰ'দৰ পৰা ছাঁ পৰিবৰ কাৰণে এটা ফেটি সাপে তেওঁ মূৰৰ ওপৰত ফেনা ধৰি আছে, আৰু মহেন্দ্ৰ কন্দলী সেইজন ব্ৰাহ্মণ তেওঁ যিজনৰ ফুলত পৰিছিল, তেওঁ গৈ দেখিলে যে হাই ভগৱান, তেওঁ এটা ফেটি সাপে তেওঁ ছাঁ দি ধৰি আছে। যে অলৌকিক শক্তি যিজনে মাত্ৰ বৰ্ণ আখৰকেইটা শিকিছে, ক খ গ ঘ, আৰু লগে লগে তেওঁ এখন মহাকাব্য লিখি দিছে। ইমানবিলাক অলৌকিক শক্তি দেখুৱাৰ পাছতো শংকৰ গুৰুক আমি শংকৰ গুৰু হিচাপে মানি নলওঁ। শংকৰ গুৰু এতিয়া উপদেশক আমি গ্ৰহণ কৰিবলৈ নিবিচাৰোঁ, কম পৰিতাপৰ বিষয়তে। ঠিক তেনেকৈ দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ থকা স্বত্তেও সেই সময়ত সেই পণ্ডিতালী অহংকাৰী লোকসকলেও কৃষ্ণক জগতৰ ঈশ্বৰ বুলি মানি লোৱা। আজি যিটো আমাৰ বৰ্তমান হৈ আছে, শংকৰ গুৰুৱে অসমত ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিলে। শংকৰ গুৰুৰ পৰিয়াল কাটি শেষ কৰি দিলে। শংকৰ গুৰু খেদি দিলে পশ্চিমবংগলৈ, আৰু পশ্চিমবংগত সেই কোচৰ নৰনাৰায়ণ ৰজাৰ সান্নিধ্যত থাকি তেওঁ তাতেই ভক্তি ধৰ্ম প্ৰচাৰ কৰি তাতে নিজৰ জীৱন ইহলীলা সমাপ্ত ঘটালে। এই অসম মুলুকত শংকৰদেৱক গুৰু বুলি মানি ল'লে, যিমান অলৌকিক শক্তি দেখুৱাৰ পাছতো যে সেই অলৌকিক শক্তিখিনি কিন্তু মানি ল'লে সম্ভৱনে বাৰু? যিটো সময়ত চাপা কৰিবলৈ চাপাশাল নাই, যিটো সময়ত কলম নাই, যিটো সময়ত চিয়াহী নাই, গছৰ ছাল এৰুৱাই এইখন ভাগৱত, এইখন ভাগৱত তাৰ পৰাহে লৈ এতিয়া চাপাশালত লিখিছে, নহয়নে বাৰু? আৰু সংস্কৃতৰ পৰা কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, বৰগীত, খোল বনালে, তাল বনালে, মৃদং বনালে, ভূতাল বনালে। তেওঁ অকল শংকৰ গুৰুৱে নহয়, সেইকাৰণে শংকৰদেৱক জগতৰ গুৰু বুলি কোৱা হৈছে। শংকৰদেৱৰ লগত পৃথিৱীৰ অন্য গুৰুসকলৰ কোনো ধৰণৰ তুলনা কৰিব নোৱাৰি। কোনো বেলেগ গুৰুসকলে মাত্ৰ ধৰ্ম প্ৰচাৰ কৰিছে, আমাৰ শংকৰ গুৰুজনে অকল ধৰ্ম প্ৰচাৰেই নহয়, তেওঁ এজন বিজ্ঞানী, তেওঁ এজন দাৰ্শনিক, তেওঁ এজন তত্ত্বদৰ্শী, তেওঁ এজন চিত্ৰকল্প, তেওঁ এজন গায়ন, তেওঁ এজন বায়ন, তেওঁ এজন সাংস্কৃতিক প্ৰধান লোক। কি নাই? সেইকাৰণে শংকৰদেৱক জগতৰ গুৰু বুলি কোৱা। অকল অসমৰ নহয়, যিবিলাক বস্তু বেলেগ গুৰুৰ লগত, আজি হজৰত নহ'লে কি কৰিলে? মাত্ৰ ধৰ্মটোহে প্ৰচাৰ কৰিছে। বুদ্ধদেৱে কি কৰিছে? ধৰ্মটোহে প্ৰচাৰ কৰিছে। আমাৰ শংকৰগুৰুৱে ধৰ্মৰ প্ৰচাৰৰ লগতে তেওঁ কি কৰিছে? কাৰিকৰী দিশখিনিও আগুৱাই লৈ গৈছে। তেওঁ সৃষ্টিত নামঘৰ বনালে, তেওঁ নিজৰ সৃষ্টিয়ে পৃথিৱীৰ ক'তো দেখিবলৈ নাপায়, অকল অসমতে নামঘৰ আছে। প্ৰসাদ তেওঁ সৃষ্টি কৰিলে। আজি ভাৰতবৰ্ষৰ বাহিৰৰ জেগাত খাবলৈ গ'লে সেই চেনীটো নিচিনা বগা বগা বোধ কৰিব, কিন্তু শংকৰদেৱে প্ৰসাদ নিৰ্মাণ কৰিলে, যি প্ৰসাদত তেওঁ দৰ্শন আছে। নাম গোৱাৰ পাছত মানুহ ঘামি জামি গুচি গ'ল, তেওঁ ডিহাইড্ৰেশ্যন হ'ল, তেওঁ শৰ্কৰাৰ প্ৰয়োজন হ'ল। প্ৰসাদ ভাগত তেওঁ মাল্টিভিটামিন অৰ্থাৎ সকলো ধৰণৰ ভিটামিন পোৱা ভাগ প্ৰসাদ সৃষ্টি কৰিলে। গাজি মগু, গাজি বুট দিলে তেওঁ কি হ'ব? শৰীৰত ফাইবাৰ পাব। কলটোৰ পৰা তেওঁ আইৰণ পাব, নাৰিকল টুকুৰাৰ পৰা কেলছিয়াম পাব, কুঁহিয়াৰ টুকুৰাৰ পৰা শৰ্কৰা পাব। নাম গাওঁতে যদি গলাত যদি কিবা গণ্ডগোল লাগি গ'ল, ফাটি চিটি গ'ল, আদা টুকুৰাৰ পৰা পাব, হজম হ'ল। চাউলকেইটা দিলে হজম হ'ব। আৰু এটা কেঁচা মিঠৈ দিলে, যিটো মিঠৈ খালে আমাৰ যিটো মামছ বুলি কয়, পিঠা খোৱা বুলি কয়, পিঠা খোৱা ৰোগটো নহয়। আমি পিঠা খোৱা ৰোগ হ'লে আমি ইয়াত পিঠাগুড়ি খুৱাওঁ আৰু লগতে পিঠা সানি দিওঁ। গতিকে সদায় এটা কেঁচা মিঠৈ দি আমাক সেই ৰোগৰ পৰা নিৰাময় কৰিলে। গতিকে আমি প্ৰসাদ ভাগক নেগলেক্ট কৰোঁ। দেখিছোঁ বহুত মানে প্ৰসাদবিলাক বান্দৰে কুটি খোৱা গতে খাই প্ৰসাদ তাতে পেলাই দি গুচি যায়, কিন্তু প্ৰসাদ ভাগৰ মূল্য যে ইমান আছে এই কথা কিন্তু আমাৰ ভকতসকলেও আজি উপলব্ধি কৰা মই দেখা নাই। ইমানেই প্ৰসাদৰ শ্ৰদ্ধা কৰে, কাৰণ সেই প্ৰসাদ ভাগ যদি প্ৰত্যেকজন ভকতে নিয়াৰিকৈ যদি নাম গুণ গোৱাৰ পাছত যদি ভক্ষণ কৰে, তেওঁ আৰু বেলেগ মেডিচিন, বেলেগ ভিটামিন খাওয়াৰ কোনো প্ৰয়োজন। আটাইকেইটা বস্তু আছে, আইৰণ আছে কলত, শৰ্কৰা আছে কুঁহিয়াত, কেলছিয়াম আছে নাৰিকলত, আদা আছে গৰ্মী ৰোগৰ কাৰণে ভাল, চাউল আছে হজমী, প্ৰসাদ আছে ফাইবাৰ, বিভিন্ন ফল মূল আছে। কিন্তু আমি প্ৰসাদ নাখাওঁ, ভাত খাবিয়েই, ভাতত নাই নহয় সেইখিনি। প্ৰসাদ ভাত খা, ভাত লাগিলে কম খাবি, কিন্তু আমি ভাত বনাই আছো, ভোজ খাব লাগিব, প্ৰসাদ কম খাব। দেখিছো আমাৰ দৃষ্টিত পৰা
কিন্তু প্ৰসাদ ভাত অত নাম গোৱাৰ পাছত চিঞৰি চিঞৰি নাম গোৱাৰ পাছত আমাৰ শৰীৰত নাইকিয়া হোৱা গোটেইখিনি ভিটামিন প্ৰসাদ ভাতে দিব। এইটো কম দৰ্শন নে গুৰুজনে? কম দৰ্শন নে? গুৰুজনে নাম গাবৰ সময়ত চুৱেটাৰ চুৱেয়া টাইটকে পিন্ধি ল'লে গাব নোৱাৰিম বুলি এখন চেলেং কাপোৰ, এখন ধুতি, এখন গামোচা দিলে দি কাপোৰৰ কাৰণে ক'তো আমাৰ জংজট নহয়। আমি যেনেকৈ বহিব লাগে তেনেকৈ বহিব পাৰোঁ। গুৰুজনাৰ দৰ্শনটো ইমান শক্তিশালী আৰু সেই গুৰুজনকে আমি বৰ্তমান সময়ত নস্যাৎ কৰি আছোঁ। যিজন গুৰুৰ ৰাতিপুৱা বা গধূলিলৈকে গুৰুজনাৰ বাক্যৰে আমি জীৱন আৰম্ভ কৰোঁ, পুৱাটো আৰম্ভ কৰোঁ আৰু সেই গুৰুজনাৰ বাক্যৰে আমি সন্ধিয়া সামৰোঁ। তাৰপাছত আমি গুৰুজনৰ উপদেশ মানি নলওঁ। কিয়? মাত্ৰ আমাৰ মনত থকা অহংকাৰ, আমাৰ মনত থকা দাম্ভিকতা, আমাৰ মনত থকা সেই কুকুৰ গাভীজনীৰ নিচিনা আমাক যিমানেই ক'লে হ'লেই হ'বনে? শংকৰবোৰকো আমি নস্যাৎ কৰিব পাৰোঁ। এয়ে আমাৰ ভক্তি হৈ আছে বৰ্তমান সময়ত। কোনে কেনেকৈ মই কাকো কোৱা, কিন্তু এইটোৱে আমাৰ বুলি কৈ আছোঁ। আমাৰ কোনোবাজনে যদি নাই কোৱা তেওঁ নাই। এই কথাখিনি আমাক ভাগৱতে উপলব্ধি কৰাইছে। কাৰ জৰিয়তে? উদ্ধৱৰ জৰিয়তে।